সৰুতে পৰীক্ষাৰ পিছত কেতিয়া মামাৰ ঘৰলৈ যাওঁ বৰ এটা হেঁপাহ থাকে। পৰীক্ষা শেষ হোৱাৰ লগে লগে মামাৰ ঘৰলৈ যোৱা এটা প্লেনিং কৰিয়ে দিওঁ। মামা ঘৰৰ আইতাক আমি বৌ বুলি কওঁ, আৰু বৌ হাতৰ সেই পিঁয়াজ নহৰু নিদিয়া নিৰামিষ ভাত সাজ অমৃতৰ দৰে, খুবেই ভাল লাগে। আৰু এতিয়া কিন্তু সময়বিলাক সলনি হ'ল। আজি বহুদিনৰ মূৰত মামাৰ ঘৰলৈ আহিলোঁ, আৰু সময়বিলাক যদিও সলনি হৈছে, মৰমবিলাক কিন্তু একেই আছে। এয়া মামাৰ স্বাস্থ্য কিন্তু ঠিকেই আছে, কিন্তু চুলিকেইডাল অকণমান বগা হৈছে, মুখত অকণমান বয়সৰ চাপো পৰিছে। কিন্তু স্বাস্থ্যৰ প্ৰতি আগৰ পৰা কনচিয়াছ মামাই কিন্তু এতিয়াও স্বাস্থ্য ধুনীয়াকৈ ৰাখিছে। আৰু আমি চান মাইনা কওঁ যে, এই দেখিছে আমাৰ মামাৰ ল'ৰাটো, ই বৰ মৰমৰ ভাইটি। সি কিন্তু এয়া দেউতাক হ'ল, আৰু আমিবোৰো কিন্তু বোৱাৰী হ'লোঁ দেই। আৰু সকলোৱে মিলি এসাঁজ ভাত খালোঁ। যিহেতু সময়বোৰো সলনি হ'ল, কিন্তু মৰমবোৰ একেই আছে। আৰু এইয়া হৈছে মামাৰ নাতিনী, লগতে ভতিজা। ভাই বোৱাৰীও আছে কিন্তু দেই। মামাৰ লগত একেলগে ভাত সাঁজ খাই খুবেই ভাল লাগিল। অকণমান স্মৰণীয় মুহূৰ্ত মই ইয়াতেই সাঁচি ৰাখিলোঁ। মামা আগৰ দৰে সদায় সুস্বাস্থ্যৱান হৈ থাকক, আৰু নিজৰ স্বাস্থ্যৰ যতন নিজে লওক, আৰু সদায় ধুনীয়া হৈ থাকক। আৰু মামাৰ ল'ৰা চান আমাৰ আগৰো মৰমৰ, এতিয়াও মৰমৰ। এতিয়া কিন্তু যিহেতু ভাই বোৱাৰী এগৰাকী আহিল, গতিকে ভণ্টি এজনীও পালোঁ, খুবেই ভাল লাগিল।